আজি আপুনি মনটো ভাল লাগিছে বুলি কৈছে কি বুলি কম মানে আজি আমি মানে আমাৰ আনন্দত মানে আমি কেনেকুৱা হৈ পৰিছো মানে ক'বলৈ বুজাবলৈ ভাষা নাই। আজি আমাৰ টাই আহোমসকলৰ গৌৰৱ যি চৰাইদেউ সেই চৰাইদেউ আজি বিশ্বৰ ঐতিহ্য মণ্ডিত ক্ষেত্ৰত পৰিণত হ'ল। তাতকৈ আমাৰ ডাঙৰ কিবা খবৰ লাগেনে? এই বাৰ্তাই আমাৰ অসমবাসীক লগতে আমাৰ যিসকল উপৰিপুৰুষ আছিল আৰু এই সকলোবিলাক আমাৰ উপৰিপুৰুষৰ আশীৰ্বাদতে হৈছে বুলি আমি ভাবি লওঁ। কাৰণ তেওঁলোকৰ ওপৰতে আমি সদায় নিৰ্ভৰশীল। আমি উপৰিপুৰুষকে সদায় পূজা কৰোঁ আৰু তেখেতসকলৰ যিটো আশীৰ্বাদ সেই আশীৰ্বাদ স্বৰূপে আজি ক্ৰমান্বয়ে আজি আমাৰ এইটো আমি উপহাৰ এটা পাইছোঁ, যিটোক আমি অতি আনন্দিত হৈছোঁ। লগতে মই এইটো কথাও ক'ব বিচাৰিছোঁ যে অকল টাই আহোম জাতিটোৰ অকল তেখেতসকলেই যে আনন্দিত হৈছে নহয়, সমগ্ৰ অসমবাসীয়ে আজি গৌৰৱ কৰিব লাগে আৰু গৌৰৱ কৰিছেও। আৰু সেইটোক লৈও আমি আনন্দিত হৈছোঁ। কাৰণ চৰাইদেউ যিখন ক্ষেত্ৰ সেইখন অকল আহোমৰে নহয়, গোটেই অসমৰ। তাতকৈ আমাৰ কিবা লাগে আৰু আমি ভাবোঁ আমাৰ আজি যিসকল উঠি অহা চাম আহিছে, আমি আজি এই মনতে ক'ব চাউথ চেঙেনত ক'ব বিচাৰিছোঁ আমাৰ নতুন প্ৰজন্মই যেনেকৈ আজি ৰাজনীতি ক্ষেত্ৰত নামিছে, যিসকলে আজি আমাৰ ৰাজ্যৰ পৰা মানে আপোনাৰ বিধানসভাৰ পৰা সংসদলৈকে যিসকল গৈছে তেওঁলোকৰ যিটো ভাগপটুতা দেখিছোঁ, তেওঁলোকে যেনেকৈ কাম কৰিছে সেইটোতো আমি অসমবাসী গৌৰৱান্বিত হৈছোঁ। তেওঁলোক আৰু আগবাঢ়ি যাওক, আমাৰ অসমীয়াৰ কাৰণে অসমবাসীৰ কাৰণে কাম কৰক। আৰু আমাৰ যিসকল কেৱল টাই আহোমৰে যে অকল সংস্কৃতিৰ ওপৰতে গুৰুত্ব দিবলৈ সেইটোও নহয়, অসমখন হ'ল আমাৰ অসম। যিখন অসম চাউলুং চুকাফাই 7 ৰাজ মাৰি 1 ৰাজ কৰিছিল, সেইখন অসমে আমাৰ অসম। গতিকে আমি অসমৰ প্ৰত্যেকটো কোণে কোণে প্ৰত্যেকটো চুকে কোণে উন্নতি হোৱাটো বিচাৰোঁ। প্ৰত্যেকটো জাতিৰ প্ৰত্যেকটো কলা সংস্কৃতিৰ উন্নতি হোৱাটো বিচাৰোঁ। আৰু প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ দোপতদোপে আগবাঢ়ি গৈ আমাৰ অসমৰ উন্নতি কৰিব পাৰে। আজি হয়তো আমি চৰাইদেউৰ ক্ষেত্ৰতে পাইছোঁ, কাইলৈ আমি আকৌ অন্য এটা ক্ষেত্ৰতো পাম। আপুনি চাওক, আজি মই মানে এটা কথাই ক'ব বিচাৰিছোঁ, আজি কিছুদিনৰ পৰা আমি আমাৰ এতিয়া অলিম্পিকত আমাৰ লাভলীনাথ যিখিনি কৰিছে, লগে লগে আমাৰ হিমা দাসেও যিখিনি কৰিছে, এইখিনিৰ কাৰণে আমি অধিক গৌৰৱান্বিত। আৰু আমি পুলিন পুতাহঁতৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, সেই ফুৰাতাৰা সেই স্বৰ্গাধিপতি আজি উঠি অহা আমাৰ প্ৰজন্ম অসমৰ অকল কেৱল আহোম টাইসকলৰ বুলি নহয়, উঠি অহা আমাৰ খেলা ধূলা পঢ়া শুনা যিসকল ছাত্ৰ ছাত্ৰী বা ব্যৱসায় বাণিজ্যৰ ৰাজনীতি যিসকল আছে সকলোৱে মংগল কামনা কৰি আপুনি আশীৰ্বাদ দিয়ক। আমি আপোনালৈ হাতৰ জোৰে প্ৰণাম জনাইছোঁ। সঁচাকৈ আজিৰ দিনটো বৰ গৌৰৱৰ দিন। আজিৰ দিনটোলৈকে আমি বহুত বাট চাই আছিলোঁ। এটা কথা আমি স্বীকাৰ কৰিব লাগিব, মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰচেষ্টাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি আজি শলাগিব লাগিব। আজিৰ দিনত এই
তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। তাৰ লগতে এটা কথা আমি ক'ব লাগিব, যিসকলে আমাৰ তাই পণ্ডিত যিসকল আমাৰ মাজৰ পৰা দাম হৈ গ'ল, যিসকলে আমাৰ ভাষা সংস্কৃতি ইতিহাসসমূহ যুগুতাই ৰাখিছিল, পুথিবাজি লিখিত আকাৰে মানে সংৰক্ষণ কৰি ৰাখিছিল, তেওঁলোককো আজি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আমি যাতে আৰু আগলৈ যাব পাৰোঁ, অসমখন আগলৈ যাব পাৰে, তাৰে আমি আশাৰে আজি এই আমাৰ চাৰসংগ্ৰামত আজি দৰ্পণ অনুষ্ঠান বন্তি প্ৰজ্বলন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।